এই আবিৰ্ভাৱ ক্ষেত্ৰখনৰ আধাৰশিলাও অমিত শ্বাহ ডাঙৰীয়াই স্থাপন কৰিছিল আৰু তেখেতৰ কৰ কমলেৰে অহাকালি এই আবিৰ্ভাৱ ক্ষেত্ৰখনি উদ্বোধন কৰা হ'ব। তাৰ পিছত তেখেত গুৱাহাটীলৈ আহিব। গুৱাহাটী মহানগৰ পুলিচ আয়ুক্তৰ কাৰ্যালয় এটা আধুনিক বিল্ডিং, য'ত নেকি গোটেই গুৱাহাটীৰ ট্ৰেফিক কণ্ট্ৰল হ'ব, চিচিটিভি গোটেই গুৱাহাটীৰ চিচিটিভি য'ত চাই থাকিব পৰা হ'ব, তেনেকুৱা আধুনিক ব্যৱস্থা সম্বলিত গুৱাহাটীৰ পুলিচ আয়ুক্তৰ ভৱন তেখেতে শুভ উদ্বোধন কৰিব। তাতে এখন প্ৰদৰ্শনীও হ'ব। 3খন নতুন আইন, যি আমাৰ সংহিতা বুলি কওঁ, ন্যায় সংহিতা, এই ৰূপায়ণত অসমে প্ৰথম স্থান অধিকাৰ কৰি আছে আৰু এই বিষয়ে আমি এখন প্ৰদৰ্শনী কৰিছোঁ। তেখেতে প্ৰদৰ্শনীখন চাব। 4 বজাত তেখেত আমাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰলৈ যাব আৰু 5000 আসনযুক্ত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ শুভ উদ্বোধন কৰিব। শুভ উদ্বোধনী অনুষ্ঠানত সাংস্কৃতিক কৰ্মী, শিল্পী, সাহিত্যিকসকলৰ উপৰিও বিভিন্ন সময়ত অসম চৰকাৰে হৃদয়যন্ত্ৰ, বনমেৰু, পেলেটছ, বিভিন্ন ধৰণৰ আমি অস্ত্ৰোপচাৰেৰে আৰোগ্য কৰা প্ৰায় 1000 যুৱক যুৱতীও এই অনুষ্ঠানত উপস্থিত থাকিব আৰু ৰাজ্য চৰকাৰৰ এই প্ৰচেষ্টাই 10,000 অতিক্ৰম কৰিলে তাৰো এটা চিলেব্ৰেশ্যন এটা আমি কলা মন্দিৰ উদ্বোধনৰ লগতে কৰিম আৰু তাৰ পিছত গৃহমন্ত্ৰী ডাঙৰীয়া নতুন দিল্লীলৈ উভতি যাব। তেনেকুৱা ৰাজনৈতিক কথা এইবাৰ ৰখা হোৱা নাই আৰু কিন্তু স্বাভাৱিকভাৱে বৰদোৱাত তেওঁ কেশৱ মহন্তক লগ পাব, শ্বহীদ স্মাৰকত অতুল বৰাক লগ পাব, কিন্তু আনুষ্ঠানিক কোনো আলোচনা আমি ৰখা নাই আৰু মই ভাবোঁ যে অসমত আনুষ্ঠানিক আলোচনা বুজাবুজিৰ অভাৱ হ'লেহে গৃহমন্ত্ৰীৰ পৰ্যায়ত যাব। আদাৰৱাইজ আমি নিজৰ ভিতৰতে চেছ কৰি লৈ তাত অনুমোদনৰ কাৰণে পঠালেও হ'ব, কিন্তু যদি বুজাবুজিৰ অভাৱ থাকে ডেফিনেটলি গৃহমন্ত্ৰী ডাঙৰীয়াই হস্তক্ষেপ কৰিব। তেখেতে আসনৰ বিষয়ে কথা নাপাতে। আমাৰ বিজেপিৰ ষ্ট্ৰাকচাৰটো তেনেকুৱা নহয়। আসনৰ বিষয়ে কথা দিলীপ শইকীয়া আৰু ময়ে পাতিম। যদি বুজাবুজিৰ অভাৱ হয় তেতিয়া গৃহমন্ত্ৰীগৰাকীয়ে পাতিব। বাকীসকলে তেওঁলোকে আমাৰ সংগঠন কেনেকৈ শক্তিশালী কৰিব পাৰি তাৰ বিষয়ে তেওঁলোকে আমাক মাৰ্গদৰ্শন কৰে আৰু যোৱাকালি তেখেত আহিছিলে, গধূলি গুচিও তেওঁ ইতিমধ্যে দিল্লীলৈকে গুচিও গৈছে। তেওঁৰ প্ৰথম ভ্ৰমণ আছিল। এতিয়া তেওঁতো গোটেইখিনি কাৰ্যকৰ্তাসকলৰ লগত চাহ চিনাকি, পৰিচয়, সমস্যাসমূহৰ বিষয়ে জনা এটা এই 10-15 দিন তেখেতে ৰাষ্ট্ৰজুৰি এই কামৰ বাবে ভ্ৰমণ কৰি আছে। আমি অজস্ৰ শুভকামনা জনাইছো। বেষ্ট অফ লাক। বিভিন্ন সময়ত অমিত শ্বাহ ডাঙৰীয়াই অসমৰ বিভিন্ন প্ৰতিনিধি মণ্ডলক সাক্ষাৎ কৰি থাকে। কেইদিনমান আগতে বড়ো জনগোষ্ঠীৰ লোকসকলকো সাক্ষাৎ কৰিছিলে। সিদিনাখন তিৱা, ৰাভা আৰু মিচিং জনগোষ্ঠীৰ লোকসকলৰ লগত কথা পাতিছে আৰু যোনে যোনে তেখেতৰ সাক্ষাৎ বিচাৰে সময় অনুসৰি তেখেতে কথা পাতিছে। काल मैं थोड़ा पहले से ही बोलता हूं, आज रात 11 बजे भारत सरकार के गृह मंत्री अमित शाह जी असम आएगा। कल दिन भर राज्य सरकार द्वारा प्रस्तुत किए गया कोई सारे प्रकल्प का शुभ उद्घाटन करेगा।
महापुरुष श्रीमंत शंकरदेव का जन्मभूमि में हम लोग के कल्चरल कॉम्प्लेक्स बनाया है, उनका शुभ उद्बोधन होगा। गुवाहाटी में 5,000 लोग इकट्ठा बैठ के अनुष्ठान देखने वाला एक आधुनिक ऑडिटोरियम निर्माण किया गया है, उसका भी गृह मंत्री जी शुभ उद्बोधन करेगा। गुवाहाटी का सीसीटीवी सर्विलेंस नेटवर्क का भी शुभ उद्बोधन करेगा। कमिश्नर पुलिस का नया कार्यालय भवन का भी शुभ उद्बोधन करेगा और कल शाम वो पुनः दिल्ली लौट के चला जाएगा। मैं आगते কৈছো যে বিজেপিত ইমান সমস্যা নাই। আমাৰ বহুত বিধায়কে আকৌ ইলেকশ্যন খেলিব, বহুত জায়গাত নতুন যুৱমুখে আগবাঢ়ি আহিব, বহুত জায়গাত নতুন মহিলা প্ৰাৰ্থী হ'ব। এই বিষয়ে আমাক আৰু অলপ সময় লাগিব, লাহে লাহে প্ৰক্ৰিয়াবোৰ আৰম্ভ হৈছে। মই এইটোৱে ক'লো যে বিজেপিৰ প্ৰস্তুতি আপোনালোকে দেখিছে যে প্ৰতিটো দিনে আমি ৰাইজৰ মাজত আছো আৰু আমাৰ পাৰ্টিটো এনেকুৱা যে 365 দিনে আমি নিৰ্বাচনৰ কাৰণে সাজু হৈ থাকো। তেনেকুৱা ধৰণৰ ইমান আপোনালোকে ভবাৰ দৰে পলিটিকেল পাৰ্টি কেলকুলেটৰ মাৰি নচলে। য'ত ভাল কেণ্ডিডেট পাম টিকট পাই যাম। হ'ব মানে 12 গৰাকী 15 গৰাকী থকাটো আমি বিচাৰো, কাৰণ তেতিয়া নেতৃত্ব আগবাঢ়ি আহে। এটা এটা সমষ্টিত যদি 10জন 15জন প্ৰাৰ্থী থাকে, তাৰ মানে এটা ইয়ং লিডাৰশ্বিপ এটা গ্ৰ' হৈছে, সেইটো একো বেয়া কথা নহয়। এইটো মই কেনেকে ক'ম আজিৰ দিনত আৰু মই জানিলেও বা সাংবাদিকক কিয় ক'ম।